আজি গোৱালপাৰা হাছিলাত উচ্ছেদিত ৰাইজৰ মাজত এটি বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়। এই উদ্যোগ হাতত লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মহচিন খান, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপসভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ৰাজেশ চক্ৰৱৰ্তী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ তথা আমচুৰ নেতা শাহানুৰ আলম, গোৱালপাৰা পৌৰসভা ৱাৰ্ড কমিছনাৰ তাছমিনুৰ আলম উপস্থিত থাকি সহযোগ কৰে। এনইউচিৰ সভাপতি শৰীফুল চৰকাৰ, যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শ্বৰীফ আমিন আহমেদ, গোৱালপাৰা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক সামি আব্দুল্লাহ, ছাত্ৰ মুক্তিৰ নেতা জাকিৰ হুছেইন আদিয়ে এই চিকিৎসা শিবিৰত 11জনীয়া চিকিৎসক আৰু ফাৰ্মাচিষ্ট দলে সেৱা আগবঢ়ায়। নিউজ ডেস্ক আসাম লাইভ 24। জানে অসমবাসীও জানে এই হাছিলা বিল অঞ্চলত মাত্ৰ দুদিনৰ নটিচ দি মানুহখিনিক যি ধৰণে উচ্ছেদ কৰা হ'ল, আমাৰ যিখিনি বৈধ ভাৰতীয় নাগৰিক, এই ভাৰতীয় নাগৰিকখিনিক উচ্ছেদ কৰাৰ ফলত কোনো ধৰণৰ তেওঁলোকৰ মানৱ অধিকাৰৰ কথা চিন্তা নকৰিলে চৰকাৰ প্ৰশাসনে, কোনো ধৰণৰ তেওঁলোকৰ কথা নুশুনিলে। তাৰপিছত 2 দিনৰ ভিতৰত নটিচ দি তেওঁলোকক উচ্ছেদ কৰি এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। আজি ইয়াত মহিলা আছে, বয়োজ্যেষ্ঠ মানুহ আছে, শিশু আছে, বিভিন্ন ৰোগী আছে, 2গৰাকীকৈ ব্যক্তিৰ মৃত্যু হৈছে। ইয়াতে আজি ত্ৰিপালৰ তলত প্ৰচণ্ড গৰম, প্ৰখৰ ৰ'দ, বৰষুণৰ মাজত তেওঁলোকে যি ধৰণে ইয়াত বসবাস কৰি আছে, তেওঁলোকক যেন মানে নাগৰিক হিচাপে আচলতে চৰকাৰে তেওঁলোকক ধৰা নাই, কোনো ধৰণৰ হেল্থ ফেচিলিটিজ তেওঁলোকক প্ৰভাইড কৰা হোৱা নাই। গতিকে আজি ভাতৃপ্ৰতিম মহচিন খান ডাঙৰীয়া তেখেতে এটা উদ্যোগ লৈছে, লগতে আমিও সহযোগিতা কৰিছোঁ। আমাৰ মাজত তেওঁলোকে ক'লে সকলো উপস্থিত আছে, বিশ্ববিদ্যালয় আমচুৰ শাহানুৰ আছে, ভাতৃপ্ৰতিম সকলোৱে আছে। সকলোৱে মিলি মানুহখিনিক যৎকিঞ্চিত যিখিনি পাৰা যায় কিছু মানে স্বাস্থ্য সেৱা উপলব্ধ কৰাৰ বাবে আজি মেডিকেল কেম্প আয়োজন কৰিছোঁ। আমাৰ লগত ডক্টৰ আৰু ফাৰ্মাচিষ্টৰ টীম আহিছে। গতিকে সকলোৱে শৃংখলাবদ্ধভাৱে এই মেডিকেল কেম্পটো আগবঢ়াই লৈ যাব বুলি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। হাছিলা বিলত যি উচ্ছেদ হৈছিলে, ইয়াত প্ৰায় 1200 লোক এই উচ্ছেদৰ বলি হৈছে আমি জানো। আৰু বিগত সময়ত বহুদিন ধৰি এই উচ্ছেদৰ পিছত তেওঁলোকে ইয়াত জুপুৰি পাতি এনেকৈ তিৰপাল পাতি পেলাই আমাৰ কেইবাটাও কেম্প পাতি আছে। আৰু উৎকট গৰম আছিলে। বহুত লোক আমাক বিগত সময়ত বাৰে বাৰে যোগাযোগ কৰিছিলে এই অঞ্চলৰ পৰা যে তেওঁলোকক চিকিৎসা সেৱাৰ ব্যৱস্থা কৰি দিব লাগে। বিগত সময়ত কেইবাগৰাকী ব্যক্তিয়েও এই কামৰ প্ৰচেষ্টা লৈছিলে। আৰু আমি আজি গুৱাহাটীৰ পৰা মই আমাৰ গৱেষিকা ছাত্ৰী শাহানাজ, আমাৰ শাহানুৰ আলম, আমচুৰ দেও গুৱাহাটী বিশ্ববিদ্যালয়ৰ সভাপতি, আমাৰ মহিদুল, আমাৰ উদীয়মান যুৱ নেতা, ইয়াৰ স্থানীয় ৰাকেশ চক্ৰৱৰ্তী ডাঙৰীয়া, কলেজৰ সাধাৰণ সম্পাদক, ছাত্ৰ সভাপতি সামি আব্দুল্লাহ আৰু কেইবাজনো আমাৰ লগত প্ৰায় 10জনীয়া ডক্টৰৰ এটা সজাতি দল, আমাৰ লগত ফাৰ্মাচিষ্টো আহিছে। আমি গোৱালপাৰাত আজি মেডিকেল হেল্থ কেম্পৰ আয়োজন কৰিছোঁ আৰু আমি মেডিচিনছ লৈ আহিছোঁ আৰু তেওঁলোকৰ এই কাৰ্যটো আনুষ্ঠানিকভাৱে আমি ইয়াত আয়োজন কৰিবলৈ লৈছোঁ।